Maths Class 8, New Book, Exercise 3.2, Question number 7, 8, 9, 10 আৰু 11. আহা আৰম্ভ কৰোঁ. Welcome to Hawk Educare. Here question number 7. In the square ABCD, angle A equal 4x plus 30 degree, find x. অর্থাৎ ABCD বর্গত angle A equal 4x plus 30 degree হলে x ওর মান উলিওয়া. তো প্রথমতে কি কৰিব লাগিব যেহেতুকে এটা ABCD স্কয়ার বা বর্গক্ষেত্রের কথা কৈছে এটা বর্গ তোমালোকে ড্র কৰি লোৱা এর নামকরণ কৰা A B C D তো ইয়াতে কি কৈছে অ্যাঙ্গেল A যেটো আছে নরমালি বর্গক্ষেত্রের ক্ষেত্ৰত অ্যাঙ্গেলবোৰ 90 ডিগ্রি হয় তো এইটো সিম্বল দি দিয়া 90 ডিগ্রি সিম্বল লগতে এই 90 ডিগ্রিৰ এটা ভেৰিয়েবলস ভ্যালু দিয়া আছে কিমান 4x plus 30 ডিগ্রি তো এইখিনি লিখি লোৱা এতিয়া আমি প্ৰশ্নমতে কি কৰিব লাগিব যে প্ৰথমতে লিখা ABCD স্কয়ার আৰু এই স্কয়াৰৰ কি হয় গিভেন দিয়া আছে কি দিয়া আছে সোয়া অ্যাঙ্গেল A এর মেজারমেন্ট কিমান দিয়া আছে অ্যাঙ্গেল A ইকুয়াল দিয়া আছে 4x plus 30 ডিগ্রি তো ইয়াতে এটা কাম আৰু কৰা যায় সিন্স বা যেহেতু অ্যাঙ্গেল A ইকুয়াল 90 ডিগ্রি কিহৰ কাৰণে 90 ডিগ্রি হয় অ্যাঙ্গেল অফ স্কয়ার বা বর্গক্ষেত্ৰৰ কোণ হিচাপে তোমালোকে লিখিব পাৰা অসমীয়াত লিখিলে ঠিক আছে অ্যাঙ্গেল A ইকুয়াল 90 ডিগ্রি হয় কারণ বর্গক্ষেত্র আটাইকেটা অ্যাঙ্গেলৰ মাপ 90 ডিগ্রি বা 90 ডিগ্রি কৰি হৈ থাকে তো এতিয়া এটা কাম কৰা ইয়াৰ দুটা ভ্যালু পালো এটা ভ্যালু দিয়া আছে 4x plus 30 তো এর ঠাইত আমি 4x plus 30 ও লিখিব পাৰো কারণ আমার ভ্যালু x লাগে x ওর ভ্যালু উলিয়াব লাগে 4x plus 30 লিখি দিয়া ইকুয়ালের তলত ইকুয়াল as it is লিখা 90 এর তলত 90 ডিগ্রি as it is লিখি দিয়া এখানে নিশ্চয় জানা 4x equal 30 রাইট হ্যান্ড সাইডত যাব 90 ডিগ্রি মাইনাস 30 ডিগ্রি হৈ যাব 4x equal 90 এর পৰা 30 ডিগ্রি মাইনাস কৰি দিয়া কিমান পাবা 60 ডিগ্রি পাবা এতিয়া আমাক লাগে x ওর ভ্যালু তো আমি x equal to লিখাৰ লগে লগে 60 ওপৰত যাব ওপৰত থাকিব আৰু 4 তলত গৈ বহিব ডিভাইড হ'ব 4 এ দি 60 কটাকটি কৰা কিমান পাবা 15 পাবা therefore x equal কিমান পোৱা হল 15 তো আমি x ওর ভ্যালু 15 পালো আমাক কৈছিল x ওর মান নির্ণয় কৰিব লাগে তো এই x ওর মান নিশ্চয় বুজি পাইছা তো এখিনিতে আমি কোশ্চেন নাম্বার 7 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোশ্চেন নাম্বার 8 এয়া কোশ্চেন নাম্বার 8 in the rectangle ABCD AB equal 2x plus 5 BC equal 20 and AD equal 3x plus 5 find the sum of four sides of the rectangle অর্থাৎ ABCD আয়তর AB সমান সমান 2x plus 5 BC সমান সমান 20 আৰু AD সমান সমান 3x plus 5 হলে আয়তর চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা তো প্ৰথমতে কি কৰিবা এনেকুৱা এটা আয়তক্ষেত্ৰ ড্ৰ কৰি লবা নামকৰণ কৰা A B C D তো সলিউশন লিখি প্লাই ইয়াতে লিখা প্ৰথমতে ABCD রেক্টেঙ্গেল ABCD এটা আয়ত ঠিক আছে রেক্টেঙ্গেল বুলি লিখি দিয়া ABCD রেক্টেঙ্গেল ইয়াতে গিভেন বুলি লিখা দিয়া আছে কিছুমান ভ্যালু দিয়া আছে কি দিয়া আছে এইটো সোয়া AB ইকুয়াল কিমান দিয়া আছে AB মানটো আছে 2x plus 5 BC এর মান কিমান দিয়া আছে 20 CD এর মান কিমান দিয়া আছে সরি AD এর মান দিয়া আছে কিমান AD ইকুয়াল কিমান দিয়া আছে 3x plus 5 আমাক উলিয়াব লাগে কি চাৰিডাল বাহুৰ যোগফল উলিয়াব লাগে কিন্তু ইয়াতে তিনিডাল বাহুৰ যোগ দিয়া আছে যদিও ভেৰিয়েবল ভ্যালু দিয়া আছে তো আমি কি কৰিম ইয়াতে এটা বাকি আছে যেটো হল আমাৰ DC এর ভ্যালুটো উলিয়াব লাগে মনত ৰাখিবা যে আয়তক্ষেত্ৰৰ বিপৰীত বাহুবোৰ সমান থাকে এইটো সমান সমান এইটো সমান সমান এইটো তো ইয়াতে আমাৰ AB এর যেটো ভ্যালু দিয়া আছে ইয়াতে লিখি লব পাৰা 2x plus 5 দিয়া আছে এইটোৰ মেজারমেন্ট অলৰাইট ভিতৰতো লিখিব পাৰা বাহিৰতো লিখিব পাৰা এইটোৰ মেজারমেন্ট কিমান দিয়া আছে সোয়া AD এর মাপ মেজারমেন্ট কিমান দিয়া আছে 3x plus 5 আৰু এটা ভ্যালু দিয়া আছে BC কোনটো এইটো এই BC এর মেজারমেন্টটো কিমান দিয়া আছে 20 দিয়া আছে তো এই ক্ষেত্ৰত এটা কথা মনত ৰাখিবা বিপৰীত বাহু যে ডিগ্ৰী নহয় দে এনে 20 বিপৰীত বাহুবোৰ সাধাৰণতে সমান থাকে তো সেই ক্ষেত্ৰত আমি লিখিব পাৰো সিন্স AB equal CD আৰু লিখা যায় AD equal BC এইবোৰ আমাৰ আয়তৰ বিপৰীত
বাহুবোৰ সমান থাকে সেই ক্ষেত্ৰত যেটো এডিৰ মেজাৰমেন্ট দিয়া আছে এডিৰ মেজাৰমেন্ট চোৱাচোন কিমান দিয়া আছে এটো অলপ স্ক্ৰল আপ কৰি লৈছো এডিৰ মেজাৰমেন্ট চোৱা কিমান দিয়া আছে 3x + 5 তো আমি এডিৰ ঠাইত 3x + 5 লিখি দিম ভ্যালু নিৰ্ণয় কৰাৰ কাৰণে আৰু BC ভ্যালু কিমান দিয়া আছে ইয়াতে 20 দিয়া আছে 20 তো ইয়াৰ পৰা আমি x ৰ মানটো নিৰ্ণয় কৰাৰ কাৰণে প্ৰথমতে কি কৰিম 3x লিখিম 3x = 20 আমাৰ ৰাইট হ্যান্ড সাইডত এজ ইট ইজ থাকিব তেকে x ৰ ভ্যালু 20 আৰু এইটো সবা দেই 5 টু ৰাইট হ্যান্ড সাইডত যাব প্লাসৰ আছে আমাৰ কিমান হ'ব মাইনাসৰ 5 হ'ব এতেকে ইয়াতে 3x টো থাকি যাব 3x = 20 ৰ পৰা 5 মাইনাস কৰি দিয়া কিমান পাবা 15 পাবা ঠিক আছে তো এই ক্ষেত্ৰত ইয়াতে এটা কাম কৰা x = লিখি দিয়া x = কিমান পাবা 15 / 3 এই 3 তলত যাব 3 দি 15 ক কাটি দিয়া কিমান পাবা 5 পাবা therefore x ৰ ভ্যালু কিমান পোৱা হল 5 তো x ৰ ভ্যালু আমি কিমান পালো 5 পালো তো এতিয়া এই x ৰ ভ্যালুটো আমি বিভিন্ন সাইডৰ যেটো মান আছে সেই মানৰ ভিতৰত বহাই দিও আমি ইয়াতে মান নপোৱা ভ্যালু কি আছে ইয়াৰ ভ্যালুটো 20 ডিগ্ৰী হৈয়ে যাব কাৰণ এইটো আৰু এইটো 20 ডিগ্ৰী আছে এতিয়া ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগে ab ৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে এতেকে ab ৰ ভ্যালুটো চাই লোৱা ab ৰ ভ্যালু কিমান দিয়া আছে এটা ভেৰিয়েবলৰ ভ্যালু দিয়া আছে এটো ওপৰত চাই লোৱা কোৱেশ্চনত আছে ab ৰ ভ্যালু আছে কিমান 2x + 5 এই 2x + 5 ত আমি x ৰ মানটো বহাই দিব পাৰো ab ৰ ভ্যালু আছে 2x + 5 তো 2 ৰ ঠাইত 2 লিখি দিয়া ইনটু x ৰ ঠাইত 5 লিখি দিয়া প্লাস কি আছে ইয়াতে 5 এজ ইট ইজ থাকিব কিমান হ'ব আমাৰ ইফালে 2 * 5 10 + 5 15 ইকুৱেল হল 15 মনত ৰাখিবা ইয়াতে যেহেতুকে আমি চাৰিটা সাইড পালো প্ৰথম সাইডটো হল আমাৰ ab ঠিক আছে ab ইকুৱেল কিমান পালো আমি 15 পালো হৈ গল এতিয়া BC চোৱাচোন মেজাৰমেন্টটো দিয়াই আছিল BC ৰ মেজাৰমেন্ট কোৱেশ্চনত চোৱা BC ৰ মেজাৰমেন্ট আছিল এইটো আমাৰ 20 গতিকে আমি 20 লিখিবই পাৰো BC ৰ ঠাইত 20 লিখিব পাৰো BC ৰ ভ্যালু এতেকে BC ৰ পিছত AB BC তাৰ পিছত আহে আমাৰ CD AB হল BC হল CD AB আৰু CD সমান হ'ব ইতিমধ্যে আমি আগতে পাই থৈছো কাৰণ অপোজিট সাইড অফ ৰেক্টেঙ্গল তো এই ক্ষেত্ৰত আমি কি লিখিব পাৰো CD ইকুৱেল AB ৰ সমান হ'ব আমি 15 লিখিব পাৰো আৰু এটা সাইড আছে লাষ্টৰ ফালে কোনটো সাইড আছে যেটো BC ৰ অপোজিটত আছে এইটো কিমান BC ৰ অপোজিটত কিমান আছে এইটো আছে DA 20 হ'ব কাৰণ ইয়াৰ অপোজিট আৰু এনো x ৰ ভ্যালু বহাই দিও আমি 20 পাম তো আমি ডাইৰেক্ট DA বুলি লিখি দিও DA ইকুৱেল কিমান পালো 20 পালো এনে বুজা যায় এইটো আৰু এই দুটা মান ইকুৱেল হৈ থাকিব এতিয়া আমাক কৈছে কি আমাক কৈছে এই চাৰিটাৰ সাম উলিয়াব লাগে তো ইয়াতে আমি যোগটো একেবাৰে কৰি দিব পাৰো 5 + 5 + 0 + 0 5 + 5 10 10 ৰ জৰিয়তে 1 কেৰি 1 আছে 1 + 1 2 আৰু 2 4 4 + 1 5 5 + 2 7 70 তো এইটো হ'ব আমাৰ কি ডিগ্ৰী তো নহয় ইয়াৰ কোনো ইউনিট নাই গতিকে এই চাৰিটা বাহুৰ যোগফল 70 হ'ব 70 ইউনিট এই আনসার নিশ্চয় বুঝি পাইছা তো এইখিনিতে আমি কোশ্চেন নাম্বার 8 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোশ্চেন নাম্বার 9 তো কোশ্চেন নাম্বার 9 সলভ কৰাৰ আগতে ভাল লাগিলে ভিডিওটো লাইক কৰি দিবলৈ অনুৰোধ জনালো লগতে শেয়াৰ কৰি বন্ধুবৰ্গক দেখুৱাৰ সুবিধা কৰি দিবা আৰু যদি চেনেলত নতুন আহিছা তেনেহলে সাবস্ক্ৰাইব কৰি লগত থাকিবা যাতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাই থাকা চেনেলটো সাবস্ক্ৰাইব কৰিলে তোমালোকৰ কোনো লোকসান নহয় কিন্তু মোৰ অলপ উপকাৰ হ'ব চেনেলটো সোনকালে গ্ৰো হ'ব ঠিক আছে আহা কোশ্চেন নাম্বার 9 সলভ কৰো ইয়া কোশ্চেন নাম্বার 9 In the parallelogram ABCD, angle B equal 2x plus 10 degree and angle D equal 3x minus 13 degree. Find all angles of the parallelogram. অর্থাৎ ABCD সমান্তরিক এটাত angle B 2x plus 10 degree আৰু angle D দিয়া আছে 3x minus 13 degree হলে সমান্তরিকৰ আটাইকেইটা কোণৰ পৰিমাণ উলিয়া তো স্পষ্টভাৱে কোশ্চেনত সকলোখিনি বুজা গৈছে যদিও প্ৰথম কাম হৈছে এই ডায়াগ্ৰাম এটা ড্ৰ কৰি লোৱা সমান্তৰিকৰ ডায়াগ্ৰাম ড্ৰ কৰি লবা তো সলিউশন লিখি প্ৰথম কাম হ'ব যে কি লিখিবা এই সমান্তৰিকটো ড্ৰ কৰি তাৰ নামকৰণ কৰা ABCD আৰু এই কথাখিনি লিখি দিয়া ABCD প্যাৰালেলোগ্ৰাম অসমীয়াত লিখিলে ABCD সমান্তৰিক বুলি লিখিবা প্যাৰালেলোগ্ৰাম ঠিক আছে
এই প্যারালেলোগ্রামৰ কিছুমান বস্তু দিয়া আছে গিভেন বুলি লিখা এইটো কি বস্তু দিয়া আছে যে এঙ্গেল বিৰ মেজারমেন্ট দিয়া আছে এইটো এঙ্গেল বিৰ মেজারমেন্ট দিয়া আছে কিমান 2x plus 10 ডিগ্ৰী তো 2x plus 10 ডিগ্ৰী লিখিব পাৰা 2x plus 10 ডিগ্ৰী আৰু এটা মেজারমেন্ট দিয়া আছে এইটো কাৰ মেজারমেন্ট লিখা নহল এইটো লিখিব লাগিব তো এইটো মচি লৈছো ইয়াতে এঙ্গেল বি বুলি লিখিব লাগিব মেনশন কৰিব লাগিব তো এঙ্গেল বি বুলি লিখা এঙ্গেল বি ইকুয়াল কিমান দিয়া আছে এইটো মেজারমেন্ট টু 2x plus 10 2x plus 10 ডিগ্ৰী আৰু এটা ভ্যালু দিয়া আছে এঙ্গেল ডিৰ মেজারমেন্ট কিমান দিয়া আছে 3x minus 13 ডিগ্ৰী আৰু এটা কথা মনত ৰাখিবা এঙ্গেল বি আৰু এঙ্গেল ডি যেহেতুকে অপোজিট আৰু দুটা কিন্তু সমান থাকে সমান্তৰিকৰ অপোজিট এঙ্গেল আৰু সাইড সকল সমান থাকে গতিকে ডিৰ মেজারমেন্ট যিমান বিৰ মেজারমেন্ট সিমানে হ'ব যদিও ভেৰিয়েবল ভ্যালু বিলাক বেলেগ দি আছে কিমান দি আছে 3x minus 13 ডিগ্ৰী অলৰাইট তো ইয়াকে আমি এই ভ্যালুটোকে আমি এতে এপ্লাই কৰিম আমি ব্যৱহাৰ কৰি প্লাই বাকি মানবোৰ উলিয়াম আমাক আটাইকেইটা কোণৰ মেজারমেন্ট উলিয়াব দিছে সিঙ্গেল কৰি ঠিক আছে তো এই ক্ষেত্ৰত আমি এটা কাম কৰিব পাৰো সিন্স বা দেয়াৰফৰ সিন্স বুলি দিও সিন্স এঙ্গেল বি যেহেতু এঙ্গেল বি সমান কি আছে আমাৰ এঙ্গেল ডি আছে কিহৰ কাৰণে ব্ৰেকেটত সাইডত লিখি দিয়া অপোজিট এঙ্গেল অফ প্যারালেলোগ্রাম অপোজিট এঙ্গেল অফ প্যারালেলোগ্রাম এটো শর্ট ফর্ম দুটা প্যারালেল লাইন দিবা আৰু জিএম লিখি দিলা হল ঠিক আছে তেতিয়া বিৰ মানটো যেটো আছে এইটো আমি ব্যৱহাৰ কৰিম যেটো ভেৰিয়েবল ভ্যালু দিয়া আছে চলক থকা কি আছে আমাৰ এলজেব্রিক এক্সপ্ৰেছনত দিয়া আছে 2x plus 10 ডিগ্ৰী ইকুয়াল অৰ্থাৎ ইকুয়াল দিয়া ডিৰ ভ্যালু আছে এইটো লিখি দিয়া 3x minus 13 ডিগ্ৰী এটা ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব লাগে x ৰ ভ্যালু পালে বাকিখিনি মান আমি পাই যাম ঠিক আছে তো এই ক্ষেত্ৰত আমি কি কৰিব লাগে এই 3x টো আমি বাওফালে লৈ আনিব লাগে 2x অলৰেডি আছে 3x বাওফালে আহিলে প্লাস অফ 3x মাইনাস অফ 3x হৈ যাব ইকুয়াল রাইট হ্যান্ড সাইডত কিমান থাকিল 13 থাকিল মাইনাস অফ 13 ডিগ্ৰী আৰু এই 10 প্লাস অৰ আছে ইও রাইট হ্যান্ড সাইডত যাব মাইনাস অফ কি হৈ যাব আমাৰ 10 হৈ যাব অলৰাইট তো এতিয়া এই দুটাক আমি ক্যালকুলেশন কৰিব লাগিল ক্যালকুলেশন কৰিলে কি পাবা 2x ৰ পৰা 3x বিয়োগ কৰি দিয়া কিমান পাবা মাইনাস অৰ x পাবা ইকুয়াল রাইট হ্যান্ড সাইডত কিমান পাবা সোৱাচোন মাইনাস অৰ 13 আৰু মাইনাস অৰ 10 মাইনাস অৰ 23 পাবা তো এই ডিগ্ৰীটো লিখি দিয়া এই মাইনাস মাইনাস ক্যান্সেল তো x অৰ ভ্যালুটো কিমান ওলাইছে x ইকুয়াল আমি কিমান পালো 23 পালো এতেকে এই x অৰ মানটো আমি যিবিলাক এঙ্গেল আছে সেই ভেৰিয়েবল বা আমাৰ এলজেব্রিক এক্সপ্ৰেছন দি আছে তাতে ব্যৱহাৰ কৰিব পাৰো তাৰে মাজত এটা আমি এঙ্গেল বি মেজারমেন্টটো আগত লব পাৰো দেয়াৰফৰ এঙ্গেল বি পালে এঙ্গেল ডি একে হ'ব গতিকে এটা উলিয়ালে হল আমাৰ এঙ্গেল বি ইকুয়াল কিমান দি আছে 2x plus 10 এতেকে আমি কি কৰিব লাগিব ইয়াতে 2 ঠাইত 2 আমি x ৰ ঠাইত এই x ৰ ভ্যালুটো বহাই দিব লাগিব 23 plus 10 তো 2 আৰু 23 পূৰণ কৰি দিয়া কিমান পাবা 2 3 যা 6 2 2 যা 4 46 plus 10 কিমান থাকিল 56 থাকিল কাৰ ভ্যালু বিৰ ভ্যালু এটো ডিগ্ৰী দিব পাৰা ঠিক আছে তো এক কথাত কব গলে ইয়াতে আমি যেটো বিৰ অৰিজিনাল ভ্যালু এটো আমি 56 ডিগ্ৰী পাই গলো আৰু বিৰ ভ্যালু যদি 56 হয় তেনহলে ডিৰ ভ্যালু আমাৰ কিমান পাম 56 পাম এতিয়া বাকি এই দুটাৰ ভ্যালু লাগে এইটো কিন্তু 56 তো ইয়াতে এটা বেলেগ এটা ফৰ্মুলা আমি এপ্লাই কৰিম বা টেকনিক এপ্লাই কৰিম ইতিমধ্যে আমি আগতে কৰিছো কেইবাবাৰো যে এডজাসেন্ট এঙ্গেলৰ কথা যেতিয়া আহে তো আমি কি কৰিব পাৰো এঙ্গেল এ নাও বুলি দিব পাৰা নাও এঙ্গেল এ প্লাস এঙ্গেল বি ইকুয়াল 180 ডিগ্ৰী এটো কিহৰ কাৰণে হৈছে এডজাসেন্ট এঙ্গেল সাম অফ এডজাসেন্ট এঙ্গেল অফ প্যারালেলোগ্রামৰ এডজাসেন্ট এঙ্গেলৰ যোগফল কিমান থাকে 180 ডিগ্ৰী থাকে তো ইয়াতে এ কত আছে এইটো সোয়া এই এ আৰু ইয়াৰ লগৰ এডজাসেন্ট এঙ্গেল বি এই দুটা যোগ কৰিলে কিমান পোৱা যায় 180 ডিগ্ৰী পোৱা যায় তাৰে মাজত বিৰ এঙ্গেলটোৰ মেজারমেন্ট দিয়া আছে অলৰেডি 56 পাইছো আমি উলিয়াই লৈছো বিৰ মেজারমেন্ট 56 অলৰাইট তো এতিয়া আমি ইয়াৰ ক্ষেত্ৰত কি কৰিম আমাৰ এৰ মেজারমেন্ট লাগে গতিকে এঙ্গেল এ টু এ থাকিব প্লাস বিৰ মেজারমেন্ট এই বিৰ ভ্যালুটো আমি কিমান পাইছো
বিৰ ভ্যালু 56 পাইছো বহুৱাই দিয়া 56 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী থাকিব অলৰাইট এংগেল এ ইকুৱেল কিমান হ'ব এতিয়া চোৱা এই 180 ডিগ্ৰীৰ পৰা এই 56 আমি বিয়োগ কৰি দিম 56 ডিগ্ৰী তে বিয়োগটো কৰি লোৱা কিমান হয় এংগেল এ ইকুৱেল এই 180 ৰ পৰা 56 বিয়োগ কৰিলে কিমান পাবা 124 ডিগ্ৰী পাবা বিয়োগটো কৰি চাবা তো এতিয়া সো আমি এৰ ভ্যালু যেতিয়া পালো এৰ ভ্যালু আমি কিমান পালো 124 তেনেহলে সিৰ ভ্যালু কিমান হ'ব 124 হ'ব কিহৰ কাৰণে অপোজিট এংগেল অফ প্যাৰালেলোগ্ৰামৰ অপোজিট এংগেলবোৰ ইকুৱেল থাকে এতিয়া চোৱা এইটো ইকুৱেল এইটো ইকুৱেল এইটো আমি দুটা ভ্যালু পাইছো 56 আৰু 124 তেনেহলে চাৰিটা ভ্যালু আমাৰ ওলাই গৈছে অলৰাইট এতিয়া আমি হেইকেটা একেলগে সিৰিয়ালি লিখিলে হল therefore আমি এংগেল এ ইকুৱেল পালো 124 এংগেল বি ইকুৱেল পালো কিমান 56 তেনেহলে এংগেল সি ইকুৱেল কিমান পাম এংগেল সি কাৰ অপোজিট এৰ অপোজিট গতিকে এংগেল সি এৰ মেজারমেন্টৰ সমানে হ'ব 124 আৰু এংগেল ডিৰ মেজারমেন্ট হ'ব বিৰ অপোজিট বিৰ মেজারমেন্ট কিমান আছে 56 গতিকে ডিৰ ভ্যালু আমাৰ 56 ডিগ্ৰী পাম এইবোৰ ডিগ্ৰী দে এই आंसर এইখিনি উলিয়াব দিছিল তো এইখিনিতে আমি কোশ্চেন নাম্বার 9 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোশ্চেন নাম্বার 10 Yeah, question number 10. If the sum of four sides of a square is 36 cm, find the length of each side of the square. অর্থাৎ এটা বর্গৰ চাৰিটা বাহুৰ যোগফল 36 cm হলে বর্গৰ বাহুৰ দিক উলিয়া প্ৰথম কাম কি কৰিবা সলিউশনটো লিখি দিয়া দ্বিতীয় কামটো হৈছে এনেকুৱা এটা স্কয়াৰ ড্ৰ কৰিলো আৰু এই স্কয়াৰটো নামাকৰণ কৰা a b c d মনত ৰাখিবা স্কয়াৰ বা চতুৰ্ভুজৰ চাৰিওটা স্কয়াৰ বা বৰ্গক্ষেত্ৰৰ চাৰিওডাল বাহুৰ যোগ সমান থাকে তো আমাক এই চাৰিওডাল বাহুৰ যোগফলটো দিয়া আছে কিমান 36 আৰু বৰ্গক্ষেত্ৰ বা স্কয়াৰৰ চাৰিওডাল বাহুৰ যোগফলক কি বুলি কোৱা হয় পেৰিমিটাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় পেৰিমিটাৰ তো এটা কাম আমি কৰিব পাৰো প্ৰথমতে লিখি লওঁ ইয়াতে যে এই যোগটো যেটো যোগ আছে এডাল বাহুৰ যোগ আমি x বুলি ধৰি লব পাৰো আৰু এটা x ধৰিলে গোটেইটা x হৈ যাব ঠিক আছে তো এই ক্ষেত্ৰত আমি লিখিম let a b c d square with কি with side x অর্থাৎ এটা সাইডৰ মেজারমেন্ট x এটো এটা abcd আমি ড্ৰ কৰি abcd স্কয়ার ড্ৰ কৰিলো যাৰ সাইড কিমান দি আছে x আছে তো অ্যাকর্ডিং টু দা কোশ্চেন আমি জানো চাৰিওডাল বাহুৰ যোগ কৰিলে কিমান হয় x plus x plus x plus x অর্থাৎ এটা x হলে গোটেইটা x হ'ব কাৰণ স্কয়ার বা বর্গক্ষেত্র আটাইকেডাল বাহুৰ মাপ একে থাকে তো এটা x ধৰিলে গোটেইটা x হৈ যাব চাৰিটা x হল ইকুৱেল এই চাৰিটাৰ যোগফল আমাৰ কোশ্চেন মতে দিয়া আছে 36 তো এটা কাম কৰা পেৰিমিটাৰৰ ফৰ্মুলাত কৰিলো হয় বা এনেকুৱা কৰিলো হৈ যায় একে কথা x আৰু x plus x plus x চাৰিটা x plus কৰিলে 4x পোৱা যায় ইকুৱেল 36 অলৰাইট এটাকে ইয়াতে কি কৰিবা x ইকুৱেল 36 আছে আৰু 4 তলত যাব ডিভাইড হ'ব 4 দি 36 ক কটা কিমান পাবা 9 পাবা কটা কটি কৰিলে 9 পোৱা যায় x ইকুৱেল কিমান 9 হল আৰু x ৰ ভ্যালুটোৱে আছিল কি ইচ সাইড অৰ্থাৎ এডাল বাহুৰ দৈৰ্ঘ্য ইচ সাইড অলৰাইট তো আমি লিখিম therefore measure of each side of the square equal 9 সেন্টিমিটার আছিল সেন্টিমিটার আছিল সম্ভবত সেন্টিমিটারটো আমি দেব লাগিব যদি ইউনিটটো দিয়া থাকে এই आंसर তো এখানে আমি কোশ্চেন নাম্বার 10 সলভ কৰিলো এতিয়া আমি সলভ কৰিম লাস্ট কোশ্চেন নাম্বার 11 এয়া কোশ্চেন নাম্বার 11 if in the rhombus abcd ab equal 3x plus 4 and bc equal 2x plus 7 then find the length of dc and ad অর্থাৎ abcd rhombusত ab equal 3x plus 4 আৰু bc equal 2x plus 7 হলে dc আৰু ad বাহুৰ দিক নিৰ্ণয় কৰা বা বাহুৰ দিক কিমান হ'ব প্ৰথমতে কি কাম কৰিবা সলিউশন বুলি লিখি লোৱাৰ পিছত এনেকুৱা এটা ৰম্বাস ড্ৰ কৰি লোৱা ৰম্বাসৰ চাৰিওডাল বাহু কিন্তু সমান থাকে আটাইকেইটা বাহুৰ যোগ সমান থাকিব মনত ৰাখিবা আৰু এটো ড্ৰ কৰি প্লাই নামাকৰণ কৰা abcd ইয়াতে a এইটো b c আৰু d তো এতিয়া কি কৰিবা ড্ৰয়িং কৰাৰ পিছত নামাকৰণ কৰাৰ পিছত লিখিবা abcd ৰম্বাস এইটো এটা আমি ৰম্বাস বুলি কৈছে গতিকে আমি ৰম্বাসটো ড্ৰ কৰিলো ঠিক আছে এই ৰম্বাসৰ all the four side কি থাকে all the four sides are equal হয় এইটো আমি সকলোৱে জানো কাৰণ ৰম্বাসৰ আটাইকেইটা বাহুৰ মাপ একে থাকে
সমান থাকে অলৰাইট তো এই ক্ষেত্ৰত আমি গিভেন এটা কিছুমান পয়েন্ট দিছে সেই গিভেন বুলি লিখো কি পয়েন্ট দিয়া আছে আমাৰ এ বিৰ যেটো যোগ এই এ আৰু বিৰ যোগটো আমাৰ দিয়া আছে কিমান 3x প্লাস 4 আৰু এটা ভ্যালু দিয়া আছে BCৰ ভ্যালু এলজেব্ৰিক এক্সপ্ৰেছনৰ যেটো আমাৰ ভ্যালু দিয়া আছে সেইটো 2x plus 7 মনত ৰাখিবা যিয়ে দিয়া নাথাকক কিন্তু ভ্যালু কিন্তু ফাইনাল ভ্যালু কিন্তু ইকুৱেল হ'ব এইটো এটা দিয়া আছে বেলেগ এইটো এটা বেলেগ দিয়া আছে যেহেতুকে ভেৰিয়েবল যিকোনো হ'ব পাৰে কিন্তু আমাৰ ফাইনাল ভ্যালু কিন্তু ইকুৱেল হ'ব মনত ৰাখিবা তো এই ক্ষেত্ৰত আমি এটা কাম কৰিম ইয়াকে বেস হিচাপত লৈ প্লাই ইয়াকে আমি ভ্যালু হিচাপত লৈ প্লাই অংকটোক আগবাঢ়িম যে আমি এটা কথা জানো সিন্স AB equal BC কিহৰ কাৰণে side of rhombusৰ আটাইকেইটা সাইড কি থাকে সমান থাকে গতিকে AB সমান BC হ'ব এই AB টু BC ৰ সমান হৈ যাব এতিয়া AB ৰ ভ্যালু যেটো আছে সেইটো বহাই দিয়া যেটো এলজেব্ৰিক এক্সপ্ৰেছনৰ ভ্যালু দি আছে আমাৰ 3x plus 4 ইকুৱেল এটো সয় AB ৰ ভ্যালু এটো লিখিলো এতিকে BC ৰ ভ্যালু কিমান 2x plus 7 লিখি দিয়া 2x plus 7 ইয়াৰ পৰা x খিনি বাওফালে লৈ আহা 3x থাকিল আৰু 2x বাওফালে আহিব minus 2x হ'ব ইকুৱেল 7 ৰাইট হ্যান্ড সাইডত থাকিল আৰু 4 প্লাস আছে minus 4 হ'ব 3x ৰ পৰা 2x বিয়োগ কৰি দিয়া এটা x পাবা ইকুৱেল 7 ৰ পৰা 4 মাইনাস কৰি দিয়া কিমান পাবা 3 পাবা তো x ৰ ভ্যালু আমি 3 পালো আৰু x ৰ ভ্যালুটো আমি বাকি যিবোৰ মান আছে সেই মানত বহুৱাই দি প্লাই ইয়াক আমি কি কৰিব পাৰো বাকি মানবোৰ উলিয়াব পাৰো তো সেই হিচাপত প্ৰথমতে আমি লম AB ৰ এটা আমি ভ্যালু আমি পাইছো কিমান AB ৰ যেটো ভ্যালু দি আছে সেইটো দি আছে কিমান চাই লোৱা AB ৰ ভ্যালু দি আছে 3x plus 4 চাই লোৱা ওপৰত যেহেতুকে এইটো আমাৰ এলজেব্ৰিক এক্সপ্ৰেছনৰ ভ্যালু দি আছে আমাৰ ফাইনাল ভ্যালু দিয়া নাই 3x plus 4 আছে ইয়াৰ পৰা x ৰ হে মান আমি উলিয়াইছো এতিয়া x ৰ মানটো আমি ইয়াত বহুৱাই দিম পুট আপ কৰি দিম ৰিপ্লাই ফাইনাল ভ্যালুটো উলিয়াম এটা ভ্যালু পালে কিন্তু বাকি কিটাও আমি পাই যাম গতিকে AB যেটো মান হ'ব 3 ঠাই 3 into 3 as it is থাকিব x ৰ ঠাইত x ৰ ভ্যালু আমি কিমান পাইছো 3 পাইছো plus 4 অলৰাইট এতিকে 3 3 যায় কিমান 9 plus 4 ইকুৱেল কিমান পালো আমি 13 পালো তো 13 কাৰ ভ্যালু পালো আমি AB ৰ ভ্যালু পালো এটা সাইডৰ ভ্যালু পালো এই AB ৰ ভ্যালু 13 পালো আৰু AB ৰ ভ্যালু যদি 13 পাও আমি BC ৰ ভ্যালু আমাৰ 13 হৈ যাব কাৰণ ৰম্বাসৰ আটাইকেইটা বাহু সমান থাকে আৰু নাম মেনশন কৰি দিছে ৰম্বাস গতিকে এইটো 13 হলে এইটো 13 এইটো 13 তো হৈ গল আমাৰ কাম এতিয়া আমাৰ নাম মেনশন কৰিছে কাৰ ভ্যালু লাগে কোন দুটাৰ ভ্যালু লাগে DC আৰু কাৰ AD ৰ ভ্যালু গতিকে DC ৰ ভ্যালু হয় DC ৰ ভ্যালু 13 আছে AD ৰ ভ্যালু 13 আছে গতিকে আমি ডাইৰেক্ট ইয়াতে ভ্যালুবোৰ লিখি দিম therefore AD equal 13 আৰু DC equal কিমান আছে আমাৰ equal 13 আছে অলৰাইট ইয়াতে সেন্টিমিটাৰ কোনো ইউনিট নাই আমাক AD আৰু DC ৰ ভ্যালু লিয়াব কৈছে যদি সন্দেহ লাগে যে কিবা প্ৰবলেম হ'ব পাৰে সাইডত লিখি দিবা পৰা সাইড অফ ৰম্বাস অলৰাইট কাৰণ ৰম্বাসৰ আটাইকেইটা সাইড সমান থাকে এটা 13 পাইছো মানে আটাইকেইটাৰ মান 13 হ'ব এই আনসাৰ তো এইখিনিতে আমি কোশ্চেন নাম্বাৰ 7 8 9 10 আৰু 11 সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লৈ আহিম নেক্সট ভিডিঅ' আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ